দাদা এজন আছে, এওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা হ'ব এইবাৰ ডুমডুমা সমষ্টি। মই আচলতে এতিয়ালৈ বিজেপি আমাৰ ৰূপেশ ছাৰ ভাল কাম কৰিছে, MLA সন্মানীয় কামৰ তাত পৰিচয়। আমাৰ ডুমডুমা আগত আছিলে 10 বছৰৰ আগত যিমান কাম হৈছিলে সিমানটো হোৱা এই বছৰৰ আমাৰ ভাল কাম হৈছে। যথেষ্ট ৰাইজ ইয়াত সমাগম হৈছে, বিভিন্ন চাহ বাগিচাৰ পৰা মানুহসকলে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে। কি ক'ব মানে ভাল মানুহৰ এইটো পইচা দি অনা নাই, ঘৰৰ ঘৰৰ কাম আহিলে নিজেও চাই আছে যে ইমান মানুহ সৰু বাচ্চাৰ পৰা ডাঙৰ মানুহ আমাৰ জাগাতো ইমান বেলেগ সমাগম হৈছে। আমাৰ ভাল লাগিছে, মানে গৰ্ব কৰিছোঁ যে আমি ডুমডুমা জন্ম হ'লোঁ যে এনেকুৱাকৈ ভাল এটা MLA পালোঁ। কংগ্ৰেছৰ কি হ'ব? কংগ্ৰেছৰ কি হ'ব? কংগ্ৰেছৰ এতিয়া আৰু ভাল এইটো মানে কি ইমানলৈকে যে আজি ইমান বেছি ভোট নাপায়, যিমানটো পাব তাহাঁতৰ ভোটে আমাৰ পাব, তাহাঁতৰ মানুহে আমাক ভোট দিব। ঠিক আছে, আমাৰ কোনোবা এটা বিশেষ ব্যক্তি বা বিশেষ শ্ৰেণীৰ পক্ষ লৈছোঁ। মই সদায় নিৰপেক্ষভাৱে থাকি সকলোকে সমান চকুৰে চাই কাম কৰি যাবলৈ যত্ন কৰিছোঁ আৰু আগলৈও মই একেধৰণে কাম কৰি যাবলৈ চেষ্টা কৰিম। মই সেয়া প্ৰতিশ্ৰুতি আপোনালোকৰ সন্মুখত দিছোঁ। মই এই 5টা বছৰত ডুমডুমাৰ সন্মান বৃদ্ধি কৰিবৰ কাৰণে, ডুমডুমাৰ কাৰণে যিমান পাৰোঁ ডুমডুমাক আগবঢ়াই লৈ যাবৰ কাৰণে, ডুমডুমাৰ কাৰণে যাতে আমি গৌৰৱ কৰিব পাৰোঁ তেনেকুৱাকৈ কিছু কাম মই কৰি যাবলৈ চেষ্টা কৰিছোঁ। আজি এই সময়খনত মই নিশ্চয় আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। তেওঁলোকে যদি ডুমডুমাক মৰমৰ চকুৰে নাচালেহেঁতেন আজি চাগে আমি ইমান কাম কৰিব নোৱাৰিলোহেঁতেন। কিন্তু এয়া যথেষ্ট নহয়, এইটো ডুমডুমাৰ বাবে এটা আৰম্ভণি নহয় জানো? দিছ ইজ দি বিগিনিং। এতিয়া আৰু বহু বাট আমি যাবলৈ বাকী আছে, বহু কাম কৰিবলৈ আছে। আমাৰ যুৱক যুৱতীসকলৰ কাম কৰিব লাগিব, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাম কৰিব লাগিব, আই মাতৃ বাই ভনীসকলৰ কাৰণে কাম কৰিব লাগিব, আমাৰ যুৱকসকলৰ কাৰণে কাম কৰিব লাগিব, আমাৰ অগ্ৰজসকলৰ কাৰণে কাম কৰিব লাগিব। লাগিব নে নালাগিব কওক? সকলোৱে জোৰদাৰ হাত চাপাই দিয়ক। ৰূপেশ গোৱালা জিন্দাবাদ, ৰূপেশ গোৱালা জিন্দাবাদ, 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ, 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 বিজেপি জিন্দাবাদ, 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 ৰূপেশ গোৱালা জিন্দাবাদ। গানটো লগাই দিয়ক। জনগোষ্ঠী, প্ৰতিটো সমাজ, প্ৰতিটো ভাষা ভাষী, প্ৰতিটো ধৰ্মৰ লোক আজি ওলাই